এইটো দিনত নাই আন কোনো কথা। গণতন্ত্ৰৰ এয়াই সৌন্দৰ্য, এয়াই মাদকতা। 80-90 মান হ'ব লাগে। 80-90 ভোট দিয়াৰ কাৰণে আহিলোঁ। ভাল লাগছে, ভালে লাগছে। বিধানসভাৰ নিৰ্বাচন পচন্দৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠিওৱাৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে ভোটাৰ ৰাইজে কৰিলে ভোটদান। গণতন্ত্ৰৰ প্ৰমূল্যৰ প্ৰতি সন্মান আৰু আস্থাৰ প্ৰতিফলন ঘটাই প্ৰতিটো ভোটকেন্দ্ৰতে শাৰী পাতিলেহি ভোটাৰ ৰাইজে। ইয়াৰ মাজতেই এই বিশেষ দিনটোৰ কেতবোৰ বিশেষ দৃশ্য বন্দী হৈ ৰ'ল সাংবাদিকৰ কেমেৰাত। যি দৃশ্যাৱলীয়ে প্ৰতিনিধিত্ব কৰিছে দেশৰ গণতন্ত্ৰৰ শক্তি আৰু সৌন্দৰ্য। বয়স আৰু স্বাস্থ্যই বিঘিনি জন্মাইছে, বতৰো অনুকূল নহয়। কিন্তু এই পৰিস্থিতিও নাগৰিক হিচাপে দায়িত্ব পালনৰ পৰা পিছুৱাই ৰাখিব পৰা নাই। ডিফুৰ ভোটকেন্দ্ৰত ভোটদান কৰি এই বাৰ্তাই দিলে বিশিষ্ট সাহিত্যিক ৰংমন টেৰাঙে। মই একো নকওঁ, এইটো আঙুলিতে ক'ব। মই এইটো সময়তো আহিছোঁ যেতিয়া নৱপ্ৰজন্মই এনেকৈ নিজৰ কিবাটো সাংবিধানিক সেইটো সাব্যস্ত কৰি থাকিব। সাংবিধানিক অধিকাৰেৰে প্ৰকৃত নাগৰিকৰ দায়িত্ব পালনৰ এই মহৎ ক্ষণত বহু বাধা বিঘিনি অসুস্থতাকো নেওচি এইদৰেই প্ৰদৰ্শন কৰিলে গণতন্ত্ৰৰ প্ৰতি আস্থা আৰু সন্মান। কোনোৱে হুইল চেয়াৰত বহি, কোনোৱে হাতত লাখুটি লৈ হ'লেও ভোটকেন্দ্ৰলৈ আহি কৰিলে ভোটদান। শাসক নিৰ্বাচনৰ এই প্ৰক্ৰিয়াত অংশ লৈ সকলোৱে মুখত কঢ়িয়ালে গৌৰৱৰ হাঁহি। সুস্থ সবল গণতন্ত্ৰ ৰক্ষাৰ উদ্দেশ্যে এইদৰেই প্ৰতিগৰাকী ভোটাৰকে ভোটদান কৰিবলৈ আহ্বান জনালে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে। বিবেকৰ বিচাৰেৰে আমি ভোটাধিকাৰ সাব্যস্ত কৰোঁ, যাৰ যোগেদি এখন গণতান্ত্ৰিক দেশৰ সুস্থ সমাজ প্ৰতিষ্ঠা হ'ব পাৰে। বোকাঘাটৰ এইগৰাকী আইতা, বয়স ৮০ৰো অধিক। অসুস্থতাৰ বাবে খোজ থৰক পৰক, কিন্তু সৰ্ববিঘিনি অতিক্ৰম কৰি এওঁ ভোটদান কৰি প্ৰতীয়মান কৰাইছে সি একেটাই কথা, এয়াই আমাৰ দেশৰ গণতন্ত্ৰৰ মাদকতা। অলপ বিষ, মাথা ঘূৰাই কেতিয়াবা এনেকুৱা হয়, মানে শক্তি নাই বাবু। আৰু বেয়া কৈছে বাবু, থকালৈকে দিব, চবেই দিব লাগে, চব সকলোৱে দিব লাগে, তেনে বাচিলে আমিও বাচোঁ। ইপিনে শৰীৰত অসুস্থতা লৈ পৰিয়ালৰ সৈতে ভোটকেন্দ্ৰত উপস্থিত হৈছে ডিব্ৰুগড়ৰ এইগৰাকী বৃদ্ধ। শাৰীৰিক অসুস্থতাই অনুমতি নিদিয়ে সুস্থভাৱে চলিবলৈ, কিন্তু মন মগজুৱে বাৰম্বাৰ দোহাৰে নাগৰিকৰ কৰ্তব্য। কাজেই অসুস্থতা নেওচিও এওঁ খোজ দিছে গণতন্ত্ৰৰ নিৰ্বাচন প্ৰক্ৰিয়াত অংশ লোৱাৰ দিশে। 82 ইয়াৰ্ছ হৈ গ'ল। এইটোতো মানে আমাৰ প্ৰাপ্য কৰিবই লাগে। ৰাজনীতিৰ বাদ বিসম্বাদ, তৰ্ক বিতৰ্ক সকলোৰে ঊৰ্ধত বিশেষ দিনটোৰ এইসমূহ দৃশ্যপটেই প্ৰতিগৰাকী নাগৰিকৰ মনত সঞ্চাৰ কৰে গণতন্ত্ৰৰ প্ৰমূল্য, প্ৰতিফলিত কৰে এখন সুস্থ সমাজ, সমৃদ্ধ শাসন ব্যৱস্থাৰ সুন্দৰ স্বপ্ন। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।